নমস্কাৰ বন্ধু বান্ধৱীসকল বিকে ফেশ্বন মেকাৰ চেনেলটোলৈ আপোনালোকৰ স্বাগতম। আমি আজি এটা হল্টাৰ ব্লাউজ বনাব গৈ আছো। সেই হল্টাৰ ব্লাউজটোৰ মেজাৰমেণ্টটো এনেকুৱা ধৰণৰ। যোনটো বেক লেন্থ, বেক সাইড যোনটো লেন্থ হয় সেই লেন্থটো হৈছে 14 আৰু ফ্ৰন্ট লেন্থ যোনটো হৈছে সেইটো হৈছে 15, আপাৰ চেষ্ট 34, মেইন বাষ্ট ৰাউণ্ড মানে চেষ্ট, মেইন চেষ্ট সেইটো হৈছে 36, ৱেষ্ট 28, shoulder 14 half, armhole সেইটো ইমান জৰুৰী নহয় তথাপি ল'বও পাৰে। বাষ্ট পইণ্ট 10 আৰু এপেক্স টু এপেক্স 7/1/4। ব্লাউজটো এনেকুৱা ধৰণৰ। এইটো খুব সুন্দৰ বস্তুটো। মই যেনেকুৱা ধৰণে কৰিম আপোনালোকে তেনেকুৱাকৈ কৰি চাব, খুব ভাল হ'ব আৰু 100% ফিটিং গ্যাৰান্টি। আহক আমি এতিয়া আৰম্ভ কৰোঁ। আমাৰ এই হল্টাৰ ব্লাউজটোৰ বেক লেন্থ আছিলে 14, গতিকে আমি প্ৰথমতে মাৰ্ক কৰি ল'ম, তাৰপিছত চিধাকৈ, তাৰপিছত আমি এটা হাফ ইঞ্চত আৰু মাৰ্ক কৰি ল'ম। আমাৰ 14 যদি হয় তেনেহ'লে 1 ইঞ্চ প্লাছ কৰি পেলাই 15 হৈ যাব। তলত হাফ ইঞ্চি চিলাইত যাব আৰু ওপৰত হাফ ইঞ্চি চিলাইত যাব। গতিকে আমি 1 ইঞ্চ প্লাছ কৰিব লাগে, তেতিয়া আমাৰ চিলাইত যোৱাৰ পিছত 14 থাকি যাব। এতিয়া আমি ইয়াতে মাৰ্ক এটা কৰিলোঁ, 1 ইঞ্চি 2 সূতাত এটা মাৰ্ক কৰিলোঁ। তাৰপিছত আমি এইখিনি চিধাকৈ মাৰ্ক কৰি ল'ম। এতিয়া আমাৰ শোল্ডাৰটো আছে 14 হাফ, তাৰ আধা এইটো 7/1/4, ইয়াতে মাৰ্ক কৰিম। ইয়াতে 3 ইঞ্চিৰ 2 সূতা কম 2 3/4 ইয়াতে মাৰ্ক কৰিম। এতিয়া আমাৰ আৰ্ম হোলটো কিমান তলত হ'ব? আপাৰ চেষ্ট আমাৰ 34 আছে, তাৰ ছভাগৰ এভাগ এইখিনি হয়, তাৰ লগত 1 ইঞ্চ প্লাছ এইটো। এতিয়া আমি চিধাকৈ ইয়াতে মাৰ্কটো কৰি ল'ম। এইটো হৈ গ'ল। আমাৰ আপাৰ চেষ্ট 34 আছে, তাৰ লগত 2 ইঞ্চি প্লাছ 34 প্লাছ 2 36 হৈ গ'ল। 36 ডিভাইড কৰক 4, কিমান হৈ যাব? 9। ইয়াতে আপুনি 9 দি দিয়ক। এইটো হৈ গ'ল 1.5 ইঞ্চি মাৰ্জিন। এইটো ৱেষ্ট আমাৰ 28 আছিলে, 28ৰ 4 ভাগৰ এভাগ এইটো 7। তাৰপিছত ইয়াতে এটা টেকিন হ'ব ডাৰ্ট, ইয়াতে আপুনি 1 ইঞ্চ লওক এইটো, আৰু ইয়াতে চিলাই মাৰ্জিন 1.5 ইঞ্চি। এতিয়া আমি এই মাৰ্কৰ পৰা এই মাৰ্কটো হাফ কৰিব লাগে। 8 আছে গতিকে 4 হৈ যাব। ইয়াতে আমি টেকিনটোৰ কাৰণে, ডাৰ্টটোৰ কাৰণে 1 ইঞ্চি ৰাখিছোঁ, গতিকে আমি ইয়াতে এইফালে হাফ ইঞ্চ, এইফালে হাফ ইঞ্চ, এইখিনি হ'ব। তাৰপিছত আমি এই মাৰ্কটোৰ পৰা এই মাৰ্কটো আমি এনেদৰে স্কেলৰ সহায়ত মাৰ্ক কৰি ল'ম। এইটো হৈ গ'ল। এতিয়া আমি ডাৰ্টটোৰ মাৰ্কটো কৰিব লাগিব এনেকুৱাকৈ। তাৰপিছত আমি এইটো আৰু এইটো এনেকুৱাকৈ মাৰ্ক কৰিব লাগিব। এইখিনি কৰি ল'লোঁ। তাৰপিছত আপোনালোকে বেক চাইডত যিকোনো ডিজাইন ক্ৰিয়েট কৰিব পাৰিব। যেনেকুৱাকৈ মই এইটো বেক চাইডটো এনেকুৱা ধৰণৰ, গতিকে আমি বেক চাইডটোৰ এনেকুৱাকৈ কাটিম। আমি আপোনালোকে যি ইচ্ছা তেনেকুৱা কৰিব পাৰিব। এইটোৰ মই ডিপ দি আছোঁ 11 দিম। আপোনালোকৰ ইচ্ছা, আপোনালোকে যদি বেছিকৈ দিব খোজে বেছিও দিব পাৰিব। এইটো 11।
এই মাৰ্কটোৰ পৰা আপুনি জুখিব ইয়াতে 11 তাৰপিছত ইয়াতে 2 ইঞ্চত এটা মাৰ্ক দিয়ক তাৰপিছত এনেকুৱা ধৰণে এইটো আমি পিছত নেকটো ড্ৰয়িং কৰিম আমাৰ ফ্ৰন্ট পাৰ্টটো এনেকুৱা যদি হয় ইয়াৰে আমি যোনখিনি বহল ল'ব লাগিব বিট সেইটো আপোনালোকে 3 ইঞ্চত লৈ ল'ব এইটো 3 এইটো 3 এইটো চিনৰ পৰাহে আমি নেকটো ড্ৰয়িং কৰিম এইটো হৈ গ'ল আৰু এইখিনিত আমি ৰাখিম এইটো এইখিনি আপোনাৰ চিলাইত যাব এইখিনি চিলাইত যাব ইয়াতে আমি ৰাখিম 1 ইঞ্চি 2 সূতা এইখিনি ইয়াতে থাকিব আৰু এইফালে আমি কাটিব লাগিব এইখিনি আমাৰ চিলাইৰ কাৰণে 2 সূতা 2.5 সূতা মান ৰাখিলে হৈ যাব এইটো এতিয়া আমাৰ এই ফ্ৰেঞ্চ কাৰ্ভ ডালেৰে ইয়াতে এনে ধৰণে মাৰ্ক কৰি দিয়ক এইটো আমাৰ বেকটোৰ এনেকুৱা ধৰণে ডিজাইন গতিকে আমি এনে ধৰণে ল'ব পাৰিব আপোনালোকৰ ইচ্ছা যেনেকুৱাকৈ ল'ব খোজে কিন্তু শেপটো মিলাব লাগিব আপুনি এইখিনি হৈ গ'ল এইখিনি আপোনাৰ চিলাইত যাব 2 সূতা বাস আমাৰ এইখিনি হৈ গ'ল মানে আমাৰ এতিয়া বেক পাৰ্টৰ মাৰ্কিং হৈ গ'ল এতিয়া আমি কাটিব পাৰোঁ এইটো মাৰ্কত আমি কাটি দিম এতিয়া আমাৰ বেক পাৰ্টৰ কাটিং হৈ গ'ল ইয়াতে আপুনি এই যোনটো ডাৰ্ট আছে ডাৰ্টটোৰ এইখিনিত এটা কাট লগাই থ'ব ইয়াতে এটা কাট লগাই থ'ব তাৰপিছত আপুনি এইখিনি কাটি ল'ব এইটো আমাৰ অন ফুল সাইড এইখিনি অন ফুল সাইড এইটো আমি সাইড ওপেন হল্টাৰ ব্লাউজ বনাই আছো এতিয়া আমাৰ বেক পাৰ্টৰ কাম হৈ গ'ল এতিয়া আমি ফ্ৰন্ট পাৰ্ট কাটিম প্ৰথমতে আমি ইয়াতে সিধাকৈ এটা আস্তানি লম এইটো তাৰপিছত আমাৰ ফ্ৰন্টৰ যোনটো লেন্থ আছে 15 আছে আমাৰ বেকটো আমাৰ 14 আছিলে গতিকে ফ্ৰন্টটো যদি 15 হয় তেনেহলে ইয়াতকে 1 ইঞ্চি দীঘলকৈ লৈ ল'ব আপুনি 1 ইঞ্চিত এটা মাৰ্ক দি লওক এইটো এতিয়া আমি এইখিনিত সিধাকৈ এনেকে পাৰি লম এইটো এইখিনি হৈ গৈছে এতিয়া আমি এইখিনিত সিধাকৈ আৰ্মহোলটোৰ আমি মাৰ্কটো কৰি লম এইখিনি অলপমান আগুৱাই চিন দি থব এইফালে আমি আৰ্মহোলটোৰ মাৰ্ক কৰি ৰাখিম এইটো কমপ্লিটলি মাৰ্কটো উঠাই লওক আপুনি তাৰপিছত বেক পাৰ্টটো উঠাই দিব পাৰিব এইটো চিন দি ল'ব আমাৰ নেকটো ইকুৱেল হ'ব লাগিব মানে সমান হ'ব লাগিবতো এই ষ্ট্ৰেপডাল যেতিয়া আমি লগাম ফ্ৰন্ট আৰু বেক তেতিয়া ষ্ট্ৰেপডাল মিলিব লাগিব সেইটো কাৰণে আমি চিনটো দি ৰাখিছোঁ
মাৰ্কিং আমি বেকৰ পৰা এইখিনি উঠাই ল'লোঁ। এতিয়া আমাৰ এপেক্স পইণ্ট মানে বাছ পইণ্ট কিমান আছে, ইয়াতে হাফ ইঞ্চি চিলাইত যাব, গতিকে ইয়াৰ পৰা আমি এপেক্স পইণ্ট আমাৰ 10 আছে, গতিকে আমি 10ত মাৰ্ক এটা দিম আৰু এইটো চিধাকৈ আঁচ টানি দিম। এতিয়া আমাৰ বাষ্ট ৰাউণ্ড মানে মেইন চেষ্ট 36 আছে, 36ৰ লগত আপুনি 2 প্লাছ কৰিব, 38 হৈ যাব। 38ক আপুনি ডিভাইড কৰক 4, কিমান হ'ব? 9.5। এইটো আমি এই মাৰ্কটোত এতিয়া আমি 9.5ত ল'ব লাগিব। এইটো মাৰ্ক দি দিলোঁ। এইফালে মাৰ্জিন আমাৰ 1.5 ইঞ্চি, ইফালে আমাৰ ৱেষ্ট আছে 28, গতিকে 4 ভাগৰ এভাগ এইটো, আৰু ইয়াতে আমি 2 ইঞ্চি 2 সূতা লৈ ল'ম। এইটো আমাৰ যোনটো প্ৰিন্সেছ কাট হ'ব, সেই প্ৰিন্সেছটোৰ পফটোৰ কাৰণে এইখিনি আমি ল'ম। এই চিনটোৰ পৰা আমি এতিয়া 1.5 ইঞ্চি মাৰ্জিন, এইখিনি হৈ গ'ল। এতিয়া আমি এইখিনি মাৰ্ক কৰি ল'ম এনেদৰে। এইটো এতিয়া আমাৰ এপেক্স পইণ্ট মাৰ্ক য'ত আছে, এই মাৰ্কটোত আমি এপেক্স টু এপেক্স ডিষ্টেঞ্চ কিমান, 714, এইটো 714, তাৰ আধা এইখিনি, এইটো ইয়াতে লৈ ল'ম। চিধা যাম আমি তলত, গৈ পেলাই আমি ইয়াতে মাৰ্কটো দি দিম। তাৰ পৰা আমি 75 চেণ্টিমিটাৰ ভিতৰত এটা মাৰ্ক দিম, এইটো। তাৰপিছত ইয়াতে আমি 214 দিছিলোঁ, 2 ইঞ্চি 2 সূতা, এইখিনি আমি ইয়াতে মাৰ্ক কৰিম। এই মাৰ্কটোৰ পৰা ইয়াতে এইটো দি দিলোঁ। আমাৰ এই চিন যে দিছোঁ, এই চিনটোৰ পৰা এই চিনটো আমি কানেক্ট কৰিব লাগিব, আৰু এইটোৰ পৰা এইটো কানেক্ট কৰিব লাগিব। এইখিনি হৈ গ'ল। এইফালে আমাৰ হাফ ইঞ্চি ডাউন, এইখিনি হৈ গ'ল। এইফালে আমাৰ হাফ ইঞ্চি আপ, এইটো। এতিয়া আমাৰ ইয়াতে কিমান আছে? 5.5। এইফালেও আপুনি 5.5ত মাৰ্ক দিব লাগিব, এইটো। এতিয়া এই মাৰ্কটোৰ পৰা এই মাৰ্কটো আপুনি কানেক্ট কৰক, এইখিনি হৈ গ'ল। এতিয়া আমাৰ 36 আমাৰ মেইন বাষ্ট ৰাউণ্ড, তাৰ 12 ভাগৰ এভাগ কৰক, এইটো। ইয়াতে কিমান থাকি গ'ল? 2 ইঞ্চি 3 সূতা, এইটো। এতিয়া আপুনি ফ্ৰেঞ্চ কাৰ্ভডাল লওক, এইটো মাৰ্ক এইফালে কৰক, আৰু এইটো মাৰ্ক এইফালে কৰক। কি সুন্দৰকৈ ড্ৰয়িং হৈ গৈছে। এতিয়া আমি ফ্ৰণ্ট নেকত যোনখিনি ডাউন হ'ব, সেইটো আমাৰ 3.5, এইটো। তাৰপিছত আমি এই ফ্ৰেঞ্চ কাৰ্ভডাল ল'ম, এনেধৰণে মাৰ্ক কৰিম। এইখিনিলৈকে হ'ল। এতিয়া আমি এইফালে হাফ ইঞ্চি আপ কৰিব লাগিব, এইটো। এই মাৰ্কটোৰ পৰা এইটো মাৰ্কৰ পৰা এইখিনি আমি কানেক্ট কৰিম, এইখিনি হৈ গ'ল। এতিয়া আমাৰ এই যে আমি ড্ৰয়িং কৰি ৰাখিছিলোঁ,
এই মাৰ্কটো আপুনি চিধাকৈ টানি লওক এইখিনি এনেধৰণে টানি লওক তাৰপিছত আপুনি ইয়াতে 1 ইঞ্চ আপত এটা মাৰ্ক কৰক এই পইণ্টটোৰ পৰা 1 ইঞ্চ এইখিনি মাৰ্ক কৰি ললো এতিয়া আমি ইয়াতে এটা মাৰ্ক কৰি লম ইয়াতে 2 চুটা থাকিব লাগিব এইখিনি আৰু এইটো সব 2 চুটা আছে ইয়াতে যিমান আছে তাৰ আধা 1 আৰু 1 চুটা এই মাৰ্কটো আমি ইফালে এনেকুৱাকে কৰিম এতিয়া আমাৰ এই মাৰ্কটোৰ পৰা এই মাৰ্কটো কিমান আছে ডিসটেন্সটো এইটো সিধা ঘূৰাই দিয়ক আপুনি এনেধৰণে এইটো হৈ গ'ল তাৰপিছত আপুনি ফ্ৰেঞ্চ কাৰ্ভ ডালেৰে এই মাৰ্কটো যে তলত দিছিলো এই মাৰ্কটোৰ পৰা এইখিনি কানেক্ট কৰি দিয়ক বাস এতিয়া আমাৰ ফ্ৰন্ট পাৰ্টৰ কাম কমপ্লিট এতিয়া আমি কাটি দিব পাৰো এইটো পাৰ্ট হৈ গ'ল সেন্টাৰ ফ্ৰন্ট বাস এতিয়া আমাৰ এই ফ্ৰন্টটো ইয়াতে জয়েন হ'ব এনেকুৱাকে ফিটিঙৰ আপোনাৰ 100% গ্যাৰান্টি মই যেনেকুৱাকে কৰিছো আপোনালোকে তেনেকুৱাকে কৰিব যেতিয়া আপোনালোকে কাপোৰ কাটিব তেতিয়া আপোনাৰ এইটো আমাৰ বেক পাৰ্ট যোনটো আছে এইটো আপোনাৰ অনফোল্ড আছে আৰু এইটো যেতিয়া কাটিব এইখিনি পাৰ্ট আমাৰ অনফোল্ড হ'ব যেহেতু আমি সাইডত জিপ দিম আৰু ইয়াতে জইনটোত অকল আপোনালোকে 3 হুটা এইফালে ৰাখি ল'ব আৰু এইফালে 3 হুটা ৰাখি ল'ব বাস আপোনালোকৰ আৰু তাত একো কৰিব লগা দৰকাৰ নাই আজিলৈ এইখিনিয়ে আছিলে